আহি থাকিবি আমি যাওঁ আমাৰো হলেই তহঁতে অলপ ৰৈ দেচোন তোমালোকলৈ ৰৈ থাকিলে আমাৰ স্কুললৈ দেৰি হ'ব তহঁতৰ লগত লাগি মাধৱ ছাৰৰ চেকনিৰ কোব খাবলৈ নাই তেনেহ'লে তহঁত যা এনেও তহঁততকৈ আমি আগতে স্কুল পামগে সিহঁত এনেও আমাতকৈ সোনকালে পাবগে ঠিকেই সিহঁতে চোলাটো পেণ্টটো পিন্ধি পানী দিয়া ভাতগাল মহতিয়াবৰো যাব আমাৰ যে আকৌ মূৰত তেল সানি বেনি গুঠিবলৈ আছে নিজেওতো গুঠিব নোৱাৰো আয়ে গুঠি দিলেহে হ'ব আমি গৈ থাকো বল 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 ইহঁত থাকক বল বল ঐ বলচোন তাইৰ ওচৰলৈ যাওঁ বৈ ঐ সদায়নো স্কুলৰ পৰা আহোঁতে সেইফালে কি চাই থাক হৌ গছজোপালে ঘৰলৈ নাযাওঁ নেকি যাওঁ বল তহঁত যা মই বেলিৰ পৰা আগত ঘৰ পাই যামগৈ আমি যাওঁ ব'ল বল বল সেইখন হাবিতেই অপৰূপাৰ দেউতাকে খৰি বিচাৰি যাওঁতে বোলে ভূতে পাইছিল তাই ভূত পেটলৈ ভয়ো নকৰে বিশ্বাসো নকৰে যোনদিনা মুখৰ আগত ওলাব সেইদিনা গম পাব মাধৱ ছাৰে দেখিলে লগতে লৈ আহিব চাগে পঢ়াত চোকা বাবে তাইক খুব ভাল পায় ছাৰে বাক খুব মৰম কৰে অপৰূপা তই ইয়াত অকলে কিয় বহি আছ চাওঁ এইফালে আহ সদায় কওঁ নহয় অকলশৰে ইয়াত ৰৈ নাথাকিবি দেউতাৰ কি হৈছিল তই জানই দেখোন ছাৰ আচলতে মোৰ দেউতাৰ কি হৈছিল জানিবলৈ মন যায় মই আৰু অলপ ডাঙৰ হ'লে হৌ গছজোপাৰ ওচৰলৈ যাম হ'ব বাৰু যেতিয়া ডাঙৰ হ'বি ময়ো তোৰ লগত যাম এতিয়া ব'ল মই তোক ঘৰত থৈ আহোঁ এইকেইখন ল মোৰ কিতাপৰ ভঁৰালত থকা প্ৰায় সকলোবোৰ কিতাপ তই সৰুৰে পৰা পঢ়ি শেষেই কৰিলি আৰু কিতাপ পঢ়িবলৈ হ'লে চহৰ লাইব্ৰেৰীলৈ যাব লাগিব ধন্যবাদ ছাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিলেই মই চহৰলৈ উচ্চ শিক্ষাৰ বাবে যাম বুলি ভাবিছোঁ কথাষাৰ তই মনতে ভাবিছনে নে মাৰৰ আগতো ব্যক্ত কৰিছ এতিয়ালৈকে মাক জনোৱা নাই দুদিনমানতে ফলাফল ওলাবই তাৰপিছত ক'ম বাৰু ছাৰ আপোনাৰ ওচৰত এটাই অনুৰোধ সৰুৰে পৰা কৰি অহাৰ দৰে এইবাৰো এই ক্ষেত্ৰত আপুনি সহায় কৰিব লাগিব মোৰ সমৰ্থন তোৰ লগত সদায়ে আছে কিন্তু এইখন গাঁৱৰ কোনো ছোৱালীয়ে চহৰত গৈ পঢ়িবলৈ যোৱা নাই আনকি অষ্টম নৱম শ্ৰেণীতেই বিবাহ পাশত আবদ্ধ হৈ শিক্ষাৰ জীৱন ইমানতে সামৰণি মাৰি সাংসাৰিক বান্ধোনত বান্ধ খাই যায় মই সেই বান্ধোনত বান্ধ খাব নিবিচাৰোঁ ছাৰ সৰুৰে পৰা কিতাপ পঢ়ি এটা কথাই অন্তত বুজি পাইছোঁ যে কম বয়সতে বিবাহপাশত আবদ্ধ হৈ নিজৰ জীৱনটো অন্ধকাৰ কাৰাগাৰত বন্দী কৰাৰ বাহিৰে আন একো নহয় ছাৰ মই পোহৰৰ দিশত খোজ দিব বিচাৰোঁ ছাৰ অন্ধকাৰৰ দিশত নহয় আৰু মই যদি পোহৰৰ দিশত খোজ দিব পাৰোঁ তেন্তে অনুজসকলৰ বাবেও সেই বাট মুকলি কৰি দিম তোৰ দৃঢ় মনোবলে তোক সঠিক স্থানত উপনীত কৰিব হাজাৰ বাধা নেওচি তই আগবাঢ়ি যাব পাৰিবি কেৱল তই নিজৰ ওপৰত বিশ্বাস ৰাখ ভগৱান তোৰ সহায় হ'ব ভাল 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 খুব ভাল গুৰু শিষ্যৰ মধুৰ মিলন তইতো সেই কিবা 10ম শ্ৰেণী পৰীক্ষা দিলি এতিয়া চাওক ৰেহাই দে ধুনীয়া ছোৱালী ভাল ল'ৰা এটা চাই দিওঁ হে তেহে সাংসাৰিক শিক্ষা গ্ৰহণ কৰিব পাৰিবি নে কি কওঁ মোৰ সাংসাৰিক শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজন হোৱা নাই আপুনি মোৰ কথালৈ চিন্তা নকৰিলেও হ'ব আহিছোঁ ছাৰ যা ভাল ভাল খুব ভাল বোলে আদাক দেখি উঠিল গা কেতৰীয়ে বোলে মোকো খা
আপোনাৰ দৰে হ'বলৈ ওলাইছে। মানেনো আৰু কি? আপোনাৰ দৰে সংসাৰ নাপাতি এই কিতাপৰ লগত বিয়া হ'বলৈ ওলাইছে। ভাল ভাল অ' ছাৰ, আপোনাৰ সময়ত মোৰ দেউতা আছিল ঘটক আৰু এতিয়া মই হ'লো লিটিকাই ঘটক। কেনেকৈ বিয়া নহয় ময়ো চাম। এইবোৰ কথাকে শুনাবলৈ আহিছিলি নে বেলেগ কিবা কাৰণত? কাৰণ এইজনীয়ে মোৰতো ঘোলা কৰি দিলে নহয়। কাম আছে ছাৰ, আপোনাক এবাৰ জমিদাৰ বাবুৱে ঘৰলৈ মাতি পঠিয়াইছে। ভাল ভাল। কি যে হ'ব নহয় এনেকুৱা এচাম মানুহৰ পৰা। অপৰূপা, তই কেতিয়াও মনৰ দৃঢ়তা কমিবলৈ নিদিবি। মই আছোঁ তোৰ লগত। ছাৰ যে তোৰ লগত আছে সেই কথা মই গম পাওঁ। তই চহৰলৈ যোৱাটো ছাৰে অনুমতি দিলেও গাঁওবাসী জানো মান্তি হ'ব? ছোৱালী 16 বছৰ আগত বিয়া দিয়াটো এই গাঁওখনৰ পৰম্পৰা। প্ৰত্যাহ্বান জনাওঁ এনে পৰম্পৰাক। ময়ো চাম মোক কোনে বাধা দিয়ে। আই, তোৰতো একো আপত্তি নাই নহয়? মই নিজে অশিক্ষিত, মোৰ ছোৱালী যদি শিক্ষিত হয় তাতকৈ আৰু গৌৰৱৰ কথা মোৰ বাবে কি হ'ব পাৰে? কিন্তু গাঁওবাসী, বিশেষকৈ জমিদাৰ বাবু। ইমানো চিন্তা নকৰিবি আই, ছাৰে কিবা এটা ব্যৱস্থা কৰিবই। ইহঁত দুটা আহিলে। কালি দিয়া প্ৰশ্ন উত্তৰো কৰি আনিছোঁ। দেখিছ আই, মোৰ পাছতেই ইহঁতেও শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। মই পোহৰৰ দিশৰ খোজত এদিন চাবি গোটেই গাঁওবাসীয়ে খোজ দিব। মাথো প্ৰথম খোজটো দিয়াত তই মোৰ মনোবলক আশীৰ্বাদ কৰিবি আই। চিন্তা নকৰিবি আই, তোৰ প্ৰতিটো খোজত মোক লগতেই পাবি। আহিলি অ' দেউতা, আহক আহক আহক। লিটিকাই, জমিদাৰ বাবু। তই মাষ্টৰক ঠিকে মাতি থৈ আহিছিলতো? মইতো মাতোতে ঠিকেই মাতি থৈ আহিছিলোঁ। কালি ৰাস্তাত পাই এবাৰ সকিয়াই থৈ আহিছোঁ। কিয় বা অহা নাই? ঐ, অঁ, এটা কথা মনত ৰাখিবি, যদি গাঁৱৰ ল'ৰা ছোৱালীবিলাকে সীমা পাৰ হৈ পঢ়িবলৈ যায় তেনেহ'লে তোক মই যিখিনি খৰচ দি থাকোঁ সেইখিনি নোহোৱা হ'ব। কাৰণ শিক্ষাত বহুত শক্তি থাকে। জানো জমিদাৰ বাবু, জানো নহয়। সেই ইয়াত অতীজৰ পৰাই বাল্য বিবাহৰ প্ৰথা চলি আহিছে আৰু আপোনাৰ শাসনো চলি আহিছে। ভাল ভাল ভাল। কি ভাল ভাল? এই মাষ্টৰ বাবু আহিছে। জমিদাৰ বাবু ভালে আছে? আছোঁ আছোঁ। মোৰ ভাল, বহ। তোৰ কিবা পৰগতি লৰিছে নেকি? তোক ইমানকৈ মতাৰ পাছতো তই দুদিন দেৰিকৈ আহিছ যে? জমিদাৰ বাবু, আপুনি মাতিলে বুলি মই দৌৰাদৌৰিকৈ আহিব নোৱাৰোঁ। মোৰো নিজা কাম আছে। তোৰনো ইমান কি কাম আছে? কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিলে। প্ৰথমবাৰৰ কাৰণে প্ৰথমগৰাকী ছাত্ৰীয়ে এইখন গাঁৱৰ পৰাই এই পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আপুনি নাজানে নেকি? তই নাজানো নেকি এইখন গাঁৱৰ পৰম্পৰা কি? সেইবোৰ বাদ দে, এইবিলাক ইমানতে সামৰ। লিটিকাই তাই উপযুক্ত ল'ৰাৰ ব্যৱস্থা কৰিছে। টংকেশ্বৰৰ ল'ৰা কণপোনাৰ। লিটিকাই কাক সুধি অপৰূপাৰ বিয়া ঠিক কৰিলে? তোক সুধিব লাগিছিল নেকি? হে, তই কেনেবাকৈ পঢ়োৱা চলে নিজৰ বাবে ধান্দা মৰা নাইতো। মনে মনে থাক। গুৰু শিষ্যৰ এই পবিত্ৰ সম্পৰ্কত দাগ লগাবলৈ চেষ্টা নকৰিবি লিটিকাই। কণপোনা 2 শ্ৰেণী নপঢ়া এটা মূৰ্খ ল'ৰা আৰু অপৰূপা এজনী শিক্ষিতা ছোৱালী। তাই আৰু পঢ়িব, চহৰত গৈ উচ্চ শিক্ষা ল'ব। মই সহায় কৰিম তাইক। আজি বাল্য বিবাহ প্ৰথাৰ পৰা শিক্ষাৰ দিশে খোজ দিছে প্ৰথমবাৰৰ বাবে অপৰূপাই। লাহে লাহে সকলোৱে খোজ দিব অপৰূপাৰ যোৱাৰ বাটত। সেইটো দিনলৈ অপেক্ষা কৰক জমিদাৰ বাবু, মই আহোঁ। জমিদাৰ বাবু, এই মাষ্টৰৰ অপৰূপাৰ খোজ বন্ধ কৰাৰ ব্যৱস্থা কৰক, নহ'লে আমাৰ খোজ বোকাত পৰিবলৈ গ'লে চিঠিকনি কিন্তু মুখলৈকে মাৰিব। ময়ো জমিদাৰ ৰত্নপ্ৰসাদৰ পুতেক বীৰ প্ৰসাদৰ। কেতিয়া কাক কেনেকৈ কি ব্যৱস্থা কৰিব লাগে ভালদৰে জানো। ভাল 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 ভাল। আৰু শুন লিটিকাই, কওক। কাইলৈ হয়। মোৰ ঘৰত হয়
সকলো মানুহ মতাৰ ব্যৱস্থা কৰ ময়ো চাওঁ তাই এইখন বিয়াত কেনেকৈ নবহে এতিয়া কি হ'ব ছাৰ বা চহৰলৈ পঢ়িব যাব নোৱাৰিব নেকি আমি ভাবিছিলোঁ বা চহৰলৈ পঢ়িবলৈ যাব তাৰপিছত আমিও যাব পাৰিম বা যদি যাব নোৱাৰে আমাৰ সপোনবোৰো নাইকিয়া হৈ যাব নাই মই থাকোঁতে কাৰো সপোন শেষ হৈ যাবলৈ নিদিওঁ এতিয়া কি কৰিবি জমিদাৰ বাবু বহুত শক্তিশালী মানুহ তেওঁৰ বিপক্ষে গাঁৱৰ কোনো মানুহে থিয় নিদিয়ে কথাটো ছাৰে ভালদৰে জানে জানো ই যে বুদ্ধিৰে গাঁৱৰ অশিক্ষিত মানুহবোৰক চালনা কৰি খেতি মাটি নিজৰ নামত কৰি লৈছে আৰু সেইকাৰণে সি গাঁৱত শিক্ষাবন্তি জ্বলাবলৈ নিদিয়ে মই কথা দিছোঁ ছাৰ মই এতিয়াই বিয়াত বহাতকৈ নদীৰ বুকুত বিলীন হৈ যোৱাই ভাল অপৰূপা কি কথা কৈছ তই এইবোৰ নদীৰ বুকুত বিলীন বাক্যষাৰ শুনি ভাল লাগিল শুন অপৰূপা বলেৰে নোৱাৰা কাম বুদ্ধিৰেও কৰিব পাৰি তই নিৰাশ নহবি কালিলৈ সূৰ্যোদয়ৰ পাছতহে গম পোৱা যাব অপৰূপাৰ ভাগ্যত কি লিখা আছে দেউতা তোমালৈ আজি বৰকৈ মনত পৰিছে অ' মা পুৱাৰ সৰু যেবা কি ৰং আনে ওপৰৰ পৰা ঘৰত নাই আছো না আহ কি হ'ল নিগুৰগতা শিয়ালটোৰ দৰে যে দৌৰি আহিছ ক'ৰবাত জুই লাগিছে নেকি টুকটুটো মই সেই মানুহ গোটাবলৈহে কৈছিলোঁ তই অকলে আহিলি যে মানুহ গোট খাইছে অঁ কিন্তু কাদম্বৰী ঘৰত মোৰ কথা অমান্য কৰি মানুহ গোট খাবলৈ সিহঁতি পাগল হ'ল নেকি ঘটনা তেনেকুৱাই জমিদাৰ বাবু আজি পুৱাৰ পৰাই অপৰূপা নিৰুদ্দেশ গয়াই যে বিচাৰ খোচাৰ কৰি একো সন্ধান পোৱা নাই কোনোবাই বোলে পুৱাই নদীৰ ফালে যোৱা দেখিছিলে তই ক'ব খুজিছ যে তাই নদীত জাপ দি সেইটো মই কোৱা নাই ৰাইজেহে কৈছে মাষ্টৰ আগতে বোলে কালি তাই বিয়াত বহাতকৈ নদীত জাপ দি মৰাই ভাল বুলি কৈছিলে হয় নেকি তেতিয়াহ'লেতো ভালেই হ'ল আমাৰ সমস্যাই শেষ বাঁহীয়েই নাই যেতিয়া সুৰো নাই কিন্তু কেনেবাকৈ যদি তাইক ৰাইজে বিচাৰি পায় তেনেহ'লে ঐ তই কল্পনাক সাজু হৈ থাকিবলৈ কবি তাইক বিয়া পাতিবলৈ সি বেচেৰাই ডিঙি মেলি থাকোঁতেই গ'ল ছোৱালী এতিয়া নদীৰহে আপোন হ'ল মোৰ বিপক্ষে থিয় দিলে পৰিণতি এনেকুৱাই হয় ঐ কৰবি বাৰ যদি সঁচাই কিবা হৈছে তেতিয়া বাৰ লগত দেখা সপোনবোৰো ছাৰখাৰ হৈ যাব বা বহুত সাহসী আছিল তেনেকুৱা এটা কাম কৰিব বুলি বিশ্বাসে নহয় মোৰ ছোৱালীয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে তাই বহুত উচ্চাকাংক্ষী আছিলে
আপুনি নামাতে কিয়? কাদম্বৰীয়ে ঠিকেই কৈছে। অপৰূপা সৰুকালৰে পৰাই নিজৰ লক্ষ্যত উপনীত হোৱাৰ মন বান্ধি লৈছিল। তাই সৰুকালৰে পৰা দেউতালৈ মনত পৰিলে পথাৰৰ ঢাপটোৰ পৰা হাবিৰ ঔজোপালৈ চাই আৰু ডাঙৰ হৈ তালৈ যোৱাৰ কথাও মোক কৈছিল। ছাৰ, দেউতাকৰ প্ৰতি তাই জন্মৰ পৰাই সাংঘাতিক মৰম। বাল্য বিবাহৰ কথা শুনি মনৰ দুখত তাই নিশ্চয় হাবিখনলৈকে গৈছে। নিজৰ ইচ্ছাৰে এইখন গাঁৱত কাৰো একো কৰা অধিকাৰ নাই নেকি ছাৰ? মোৰ ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে। উচ্চ শিক্ষাৰে শিক্ষিত হৈ গাঁওখনত কাম কৰাৰ পণ লৈছিল। দুলু কৰ্বীহঁতক শিক্ষক আৰু চিকিৎসক হোৱাৰ সপোন দেখুৱাটো তাই ভুল আছিল নেকি ছাৰ? কম বয়সতে বিয়াত বহি কেৱল সন্তান জন্ম দিয়াটোৱেই এই গাঁওখনৰ পৰম্পৰা নেকি ছাৰ? অপৰূপাই পোহৰৰ বাটেৰে খোজ দিবলৈ সাহস দিবলৈ কৰা চেষ্টাও ভুল আছিল নেকি ছাৰ? ভুল নহয় পেহীদেউ। পেহিদিও, আমি পোহৰ দিশতে খোজ দিম। সুন্দৰ তোমালোকৰ চিন্তাধাৰা। কিন্তু আমি এতিয়া সোনকালেই অপৰূপাক বিচাৰি যাব লাগিব। হাতে হাতে জোৰ লৈ গোটেই হাবি চলাত কৰিব লাগিব। যদি মোৰ ঘৰত চাকি জ্বলাবলৈ তেল নাথাকে তেতিয়া মই পঢ়িব নোৱাৰিম। গতিকে এতিয়াই পঢ়ি লৈছোঁ। কিতাপৰ পোক তাই পঢ়া এৰি ক'ত খেলিবলৈ আহিব? আৰু কিমান দিননো পঢ়ি? আৰু অলপ ডাঙৰ হ'লে দেখোন বিয়া হৈ যাবই লাগিব। সেয়ে কৈছোঁ, সময় থাকোঁতে খেলি ল। মই যেতিয়ালৈকে পঢ়া শুনা কৰি ডাঙৰ মানুহ নহওঁ তেতিয়ালৈকে মই বিয়াৰ কথা চিন্তাও নকৰোঁ। মই এদিন IPS বিষয়া হৈহে এৰিম। কি যে আৰু তহঁতি দেই, এইজনীকত কথা পাতি সময় নষ্ট কৰাতকৈ আমিয়ে খেলি থকা ভাল। খেলোঁ। তুলসীৰ তলে তলে মৃগৌ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰে হৰধনু ধৰে। হেই, একেটাকেনো কিমান গাই থাক? ঐ শংকৰ, গৃহস্থক উদ্দেশ্যি আশীৰ্বাদটা দে। হেই অপৰূপাই খুব সুন্দৰ প্ৰাৰ্থনা গায়। এটা গাই শুনালে গৃহস্থইও ভাল পাব। কথাটো হয়, অপূৰ্বাৰ কণ্ঠও বৰ সুন্দৰ। অপৰূপা বা, আৰম্ভ কৰি হ'ব তেন্তে। কৃষ্ণ কৃষ্ণ জমিদাৰ বাবু, কালি গাঁৱৰ মানুহে তাইক বিচাৰি সেই ঔটেঙা থকা হাবিখন চলাত কৰিলে। কিজানি তাই হাবিলৈকে গ'ল। নাই, ক'তো নাই। নাই যদি ভালহে। ৰাতিপুৱাই ৰাতিপুৱাই সেই কথাটোকে ক'বলৈ তই ঢপলিয়াই আহিলনে? ভাল নোপোৱাটো ভালেই, কিন্তু সেই ভালটো কেতিয়া কাল হয় কোনে জানে। কিনো আওপুকীয়া কথাবোৰ কৈ আছ? পেটত যি আছে বকি দে।
ভাল ভাল মানে গাভৰু ছোৱালী যে পঢ়া শুনা ভাল কৰিছে ৰিজাল্টটো ভাল সেয়েহে মোৰ মনলৈ শংকা এটা আহিছে অৱশ্যে মোৰ শংকাটো ভুলো হ'ব পাৰে বন্ধুকৰ গুলি খোৱাৰ আগত কি ক'ব লগা আছে ভালকে ক কেনেবাকৈ চহৰৰ প্ৰেমিকৰ লগত পলায়ন কৰা নাইতো এই কথাটো তোৰ মনলৈ কি বুলি আহিল মানে ওপৰৰ পৰা যিটো ৰিজাল্ট কৰিবলৈ পৰীক্ষা দিছিল সেইটো পৰীক্ষা বোলে তাই মাষ্টৰৰ লগত গৈ বেলেগতহে দিছিল কিবা বোলে চেণ্টাৰ পৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চেণ্টাৰটো মানিকপুৰতহে পৰিছিল চহৰত নহয় বাৰু দিল্লী নহয় মগজটোত গণ্ডগোল লগাই ঐ এটা কাম কৰ সঁচাই যদি তাই পলাই গৈছে এই কথাটো গাঁৱত সকলোতে প্ৰচাৰ কৰি দে সকলোকে জনাই দে যে বেছি পঢ়া শুনা কৰিলে মূৰত ধৰে আৰু এনেকৈ পৰৰ লগত পলাই যায় বুজিলি নে যা প্ৰচাৰ কৰি দে ভাল ভাল মই আহোঁ যা বাইদেউ আপুনি কন্দা-কটাখন নকৰিবচোন ছোৱালীজনী মোৰ একমাত্ৰ সাৰথি তাইৰ অবিহনে মই কেনেকৈ জীয়াই থাকো লিটিকাই ঘাটকে গৈছে তাই হেনো পৰীক্ষা দিবলৈ গৈ কাৰোবাৰ লগত পলাই গ'ল আপুনি কি ভাবে ওপৰৰ পৰাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে তাই জীৱনত কিবা এটা কৰাৰ প্ৰবল হেঁপাহ আছিলে ঠিক তাই যেতিয়া নিজৰ ওপৰত বিশ্বাস আছে মই ভাবোঁ তাই একো হ'ব নোৱাৰে ভগৱানে তাইক একো অনিষ্ট নকৰে আপুনি কেৱল ধৈৰ্য ধৰক ঘৰৰ ছোৱালী এদিন সুকলমে ঘূৰি আহিব আপোনাৰ কথাই যেন সঁচা হওক ছাৰ বাৰ কথাবোৰ শুনি কিমান যে ভাল লাগিছিল এতিয়া মোৰ পঢ়িবলৈও মন নোযোৱা হ'ল বা য'তে আছে ঘূৰি অহা হ'লে বাৰ আশাতে আমি পঢ়া শুনা কৰি নিজৰ ভৰিৰ ওপৰত থিয় হোৱা সপোন আছিল বাৰ অবিহনে আমাৰো আশাবোৰ মৰহি যাব তোমালোকে ইয়াত কি কথা পাতি আছা ওপৰৰ পৰা বালে বৰকৈ মনত পৰিছে এৰাও কি কৰিবা মাকৰ কানি কানি অৱস্থা বেয়া হৈ গৈছে আহা ইয়াত অকলে বহি থাকিব নালাগে মোৰ লগত ঘৰলৈ যাওঁ এতিয়া তোমালোকে পায়স খোৱা পেহীদেউ আপুনি চিন্তাই নকৰিব অপৰূপা এবাৰ প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ব মাধৱ ছাৰৰ চেকনি কোবৰ পৰা হাত সাৰিবলৈ যেনে তেনে পাছ কৰিবলৈ মোক আশীৰ্বাদ কৰক পেহীদেউ ভালদৰে মনোযোগ দি পঢ়িলে তহঁতেও ভাল ফলাফল দেখুৱাব পাৰিবি মোৰ যে বুজাই থকা কথাবোৰ এখন কাণেৰে সোমাই ইখন কাণেৰে ওলাই গুচিয়ে যায় গোপাল খেল ধেমালি এৰি পঢ়াত মনোযোগ দিবি তেহে ভালকৈ পাছ কৰিবি সেইটো হয় মোৰ অলপ হ'লেও যোৱাবাৰতকৈ এইবাৰ পৰীক্ষা ভাল হ'ব বুলি বিশ্বাস হৈছে তহঁতি হ'লি ছোৱালী মানুহ যিমানকণ পাৰ পঢ় তাৰপিছততো এঘৰলৈ যাবই লাগিব নহয় মা মই তোমাক এৰি ক'লৈকৈ নাযাওঁ পঢ়া শুনা কৰি IPS বিষয়া হৈ দেশৰ লগত তোমাকো সুখত ৰাখিম মই তোমাক অকলশৰীয়া কৰি ক'লৈকৈ নাযাওঁ
অ' পেহী কি হ'লত তহঁত দুটাৰ ইমান উধাটো খাই আহিছো যে মুখ থেকেচা খাই পৰা হ'লে মুখ থেকেচা আমি নাখাওঁ আনেহে খাব সৰুৰ পৰা বা জীয়াই আছে কি ওপৰৰ পৰা জীয়াই আছে আপোনাক মাধৱ ছাৰে সকলো ক'বহি অপূৰ্বৰ বাৰ লগত গাঁৱৰ বহুত মানুহ আহিছে ছাৰে আপোনাক ক'বলৈ পঠাই দিলে অঁ তহঁতি কি কৈছ কি হৈছে মই একো ধৰিব পৰা নাই বলচোন বৈ ভিতৰলৈ যাওঁ অপৰূপা ভূঞা নিজৰ বাক গৃহলৈ আহিছে সুদীৰ্ঘ 5টা বছৰৰ পাছত আৰু অপৰূপাৰ মাক এক আৱেগিক মুহূৰ্ত দৰ্শকক জনাবলৈ পাই সুখী হৈছোঁ যে এক আৱেগিক মুহূৰ্ত আজি সুদীৰ্ঘ 5টা বছৰৰ পাছত অপৰূপা ভূঞাই নিজ গৃহলৈ আহিছে এক কান্দোনৰ ৰোল উঠিছে এই জনাত আপুনি এজন ব্যক্তি যি অপৰূপাৰ সাফল্যৰ আঁৰৰ গোটেই কথাখিনি আপুনি আমাক ভালকৈ অসমবাসীক জনাব পাৰিব চাওক মই এজন শিক্ষক আৰু মোৰ দায়িত্ব হৈছে শিক্ষাৰ্থীক সঠিক দিশত খোজ দিবলৈ শিকোৱাটো খোজ দিয়া নিদিয়াটো নিৰ্ভৰ কৰিব শিক্ষাৰ্থীজনৰ ওপৰত অপৰূপাই সৰুৰে পৰাই সংকল্পবদ্ধ হৈছিল যে তাই কিছুমান অনুচিত পৰম্পৰা ধৰি নাৰাখি তাই পোহৰ দিশত খোজ দিব অনুচিত পৰম্পৰা ইয়াৰ আঁৰত আপুনি কোৱা অনুচিত পৰম্পৰাবোৰ কিবা জড়িত আছে নেকি ইয়াৰ উত্তৰ মই দিব বিচাৰোঁ এইখন গাঁৱৰ ৰাইজে শিক্ষাৰ মহত্বৰ বিষয়ে অনভিজ্ঞ তেখেতসকলৰ গাত দুখ নাই দুখ শিক্ষাৰ পৰা দূৰত ৰাখি তেওঁলোকৰ খেতি মাটি শোষণ কৰি অহা জমিদাৰসকলৰ কেৱল কেইটামান টকাৰ লোভত কিয় উঠি অহা শিশুসকলৰ সপোনবোৰ দুভৰিৰে গছকি দিব খোজে আজিৰ দিনতো বাল্য বিবাহৰ পৰম্পৰা ধৰি ৰখাসমূহক মই ক'ব খোজোঁ আজি মই পোহৰৰ দিশত খোজ দিছোঁ সলনি হ'ব পৰম্পৰা সজাগতা শিক্ষাৰে গঢ়িব অসম আজিৰ পৰা সমগ্ৰ গঞা ৰাইজে মোৰ লগত দিব খোজ সলনি হ'ব পুৰণি পৰম্পৰা সজাগতা শিক্ষাৰে গঢ়িব অসম মোক ক্ষমা কৰি দে আই আজি তই দিয়া পোহৰ খোজত আমাৰ চকুৰ অন্ধকাৰবোৰ দূৰ হ'ল ভাল ভাল মই আৰু কেতিয়াও বাল্য বিবাহৰ সমৰ্থন নিদিওঁ কাদম্বৰী তই মোক ক্ষমা কৰি দে মই আজি মুক্ত মনেৰে এই গাঁওবাসীৰ সকলো মাটি বাৰী কাগজ পত্ৰ অপূৰ্বাৰ হাতত অৰ্পণ কৰিছোঁ তাই সকলোৰে নামবিলাক চাই জমা দি দিব কাইলৈ ৰাজহুৱা সভা এখনৰ আয়োজন কৰিছোঁ লগতে মোৰ ঘৰতে খানা এটাৰো আয়োজন কৰিছোঁ তহঁত সকলো আহিবি তহঁতক আৰু এটা কথা কৈ যাওঁ এই বাল্য বিবাহৰ ব্যৱস্থা কেতিয়াও নহ'ব মই কথা দিম মই তহঁতৰ লগত আছোঁ ধন্যবাদ জমিদাৰ বাবু বহুত দেৰিকৈ হ'লেও যে আপুনি কথাখিনি বুজি পালে পালোঁ আহোঁ দে সকলো আহিব দেই